কুম্ভ ৰাশি 1ৰ পৰা 7 জুন 2026 এই 7 দিনত আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিটো আপুনি কল্পনাও কৰা নাছিল। বন্ধ হৈ থকা ভাগ্য হঠাৎ খুলিব নেকি? নাইবা কোনো লুকাই থকা সত্য আহিব নেকি পোহৰলৈ? মা লক্ষ্মীৰ আশীৰ্বাদে টকা পইচা, চাকৰি, প্ৰেম আৰু ভাগ্যত ডাঙৰ পৰিৱৰ্তনৰ সংকেত দিছে। কিন্তু এই এটা ভুল কৰিলে সকলো সুখ হাতৰ পৰা ওলাই যাব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ জুন মাহৰ এই 7 দিন কুম্ভ ৰাশিৰ বাবে সাধাৰণ নহয়। প্ৰথমতে আহিছোঁ চাকৰি আৰু কৰ্মজীৱন। 1ৰ পৰা 7 জুন 2026 কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। দীৰ্ঘদিন ধৰি যি অশান্তি, টেনচন চলি আছিল, সমস্যা চলি আছিল, আৰু তাৰ মাজতো এতিয়া নতুন আশাৰ পোহৰ দেখা যাব পাৰে। বিশেষকৈ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব পাৰে। হঠাৎ ফোন কল, ইণ্টাৰভিউ বা কোনো চিনাকি মানুহৰ সহায়ত নতুন সুযোগ আহিব পাৰে। 1 জুনৰ পৰা 3 জুনৰ ভিতৰত অফিচত অলপ প্ৰেছাৰ বৃদ্ধি পাব পাৰে, কামৰ বোজা বেছি আহিব পাৰে আৰু আপোনাৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে। কেতিয়াবা এনে লাগিব পাৰে যেন আপুনি কৰা কামৰ মূল্য কোনেও বুজি পোৱা নাই। কিন্তু চিন্তা নকৰিব, গ্ৰহৰ সংকেতে কৈছে আপোনাৰ পৰিশ্ৰম লুকাই নাথাকিব। 4 জুনৰ পিছত বছৰ নজৰ আপোনাৰ ওপৰত পৰিব আৰু এপ্ৰিয়েকশ্যন লাভ কৰাৰ যোগ আছে। যিসকলে প্ৰাইভেট জব কৰে তেওঁলোকৰ বাবে প্ৰমোশ্যন বা চেলাৰী ৰিলেটেড আলোচনা আৰম্ভ হ'ব পাৰে। অফিচত নতুন প্ৰজেক্ট বা নতুন দায়িত্ব পাব পাৰে। এই সুযোগক ভয় নকৰি গ্ৰহণ কৰক, কাৰণ এইটোৱে আগলৈকে আপোনাৰ কেৰিয়াৰ গ্ৰথৰ দুৱাৰ খুলিব। গভমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি থকা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়ত কনচেনট্ৰেশ্যন অলপ কমি যাব পাৰে, মনৰ অস্থিৰতা থাকিব। কিন্তু এটা কথা মনত ৰাখিব, এই সপ্তাহত কৰা পৰিশ্ৰম আগন্তুক মাহৰ ফল দিব। ব্যৱসায় বা সেল্ফ এমপ্লয় লোকসকলৰ বাবে নতুন যোগাযোগে লাভ দিব পাৰে। কোনো ডাঙৰ ব্যক্তি বা অভিজ্ঞ মানুহৰ এডভাইচে আপোনাৰ কেৰিয়াৰ ডিৰেকশ্যন সলনি কৰিব পাৰে। কিন্তু সাৱধান, অফিচ পলিটিক্স আৰু পিছফালে কথা কোৱা মানুহৰ পৰা দূৰত থাকিব। বিশেষকৈ 2 জুন আৰু 5 জুনত কথা কটাকটি বা ভুল বুজাবুজি হোৱাৰ যোগ আছে। নিজৰ চিক্ৰেট প্লান সকলোৰে আগত নক'ব। এই সপ্তাহত আপোনাৰ ভিতৰত এটা নতুন কনফিডেন্স জন্ম ল'ব। যি কাম আগতে অসম্ভৱ যেন লাগিছিল, এতিয়া আপুনি সাহসেৰে আগবাঢ়িব পাৰিব। যিসকলে বিদেশত চাকৰি বা অন্য ঠাইলৈ ট্ৰেন্সফাৰ বিচাৰিছে তেওঁলোকৰ বাবে পজিটিভ ছিগনেল দেখা গৈছে। হঠাৎ কোনো মেছেজ বা ইমেইল আপোনাৰ বাবে শুভ খবৰ লৈ আহিব পাৰে। 6 জুন আৰু 7 জুন চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অতি শুভ দিন হিচাপে দেখা গৈছে। ইণ্টাৰভিউ, মিটিং, এপ্লিকেশ্যন বা নতুন কাম আৰম্ভ কৰিবলৈ এই দিন দুটা খুব ভাল। কৰ্মজীৱনত বাধা কমাবলৈ বুধবাৰে সেউজীয়া বস্তু দান কৰক আৰু ওম বুং বুধায় নম এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ই নিগেটিভ এনাৰ্জি কমাই কৰ্মক্ষেত্ৰত সফলতাৰ পথ মুকলি কৰিব পাৰে। মুঠতে কুম্ভ ৰাশিৰ বাবে 1ৰ পৰা 7 জুন 2026 কৰ্মজীৱনত লাহে লাহে উন্নতিৰ সময়। আৰম্ভণিতে কামৰ প্ৰেছাৰ থাকিলেও সপ্তাহৰ শেষত ভাগ্যৰ আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। এতিয়া আহিছোঁ টকা পইচা। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন টকা পইচাৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সংকেত লৈ আহিছে। দীৰ্ঘদিন ধৰি যি আৰ্থিক সমস্যা, ঋণ বা টকাৰ সমস্যা চলি আছিল, তাৰ মাজত এতিয়া অলপ হ'লেও পজিটিভ পৰিৱৰ্তন দেখা যাব পাৰে। বিশেষকৈ জুন মাহৰ আৰম্ভণিত এই সময়ত আপোনাৰ বন্ধ হৈ থকা ধন উভতাই অহাৰ যোগ দেখা গৈছে। কোনোবাই বহুদিন ধৰি দিব লাগি থকা টকা হঠাৎ আপোনাৰ হাতলৈ আহিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। অফিচত আপোনাৰ কামৰ মূল্য বৃদ্ধি পাব আৰু ওপৰৰ ব্যক্তিসকলেও আপোনাক গুৰুত্ব দিব। ব্যৱসায় কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো লাহে লাহে লাভৰ দিশে আগবঢ়াৰ সময়। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা মনত ৰাখিব, হঠাৎ ডাঙৰ ইনভেষ্ট কৰিবলৈ নাযাব, কাৰণ এই সময়ত চকুত ধূলি দিব খোজা মানুহো থাকিব পাৰে। 1 জুনৰ পৰা 3 জুনৰ ভিতৰত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ঘৰৰ কোনো কাম, মোবাইল, গাড়ী বা ফেমিলি ৰিলেটেড খৰচে আপোনাক চিন্তিত কৰি তুলিব পাৰে। কিন্তু 4 জুনৰ পিছত টকা পইচাৰ ফ্ল' পুনৰ ভাল হ'বলৈ আৰম্ভ কৰিব। যিসকল নতুন কাম আৰম্ভ কৰিব বিচাৰি আছে, অনলাইন বিজনেছ, ইউটিউব, ফ্ৰিলান্সিং বা ছাইড ইনকামৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে এই সময়টো শক্তিশালী সংকেত দিছে। সৰুতকৈ আৰম্ভ কৰা কাম আগলৈ ডাঙৰ লাভৰ ৰূপ ল'ব পাৰে। এই সপ্তাহত এটা গুপ্ত সংকেতো দেখা গৈছে।
আপুনি যিমান মানুহক নিজৰ প্লান কৈ ফুৰিব সিমান বাধা বৃদ্ধি পাব। সেয়েহে নিজৰ ফাইনেন্সিয়েল প্লান সকলোৰে আগত প্ৰকাশ নকৰিব। 5 জুন আৰু 7 জুন টকা পইচাৰ ক্ষেত্ৰত শুভ দিন হিচাপে দেখা গৈছে। এই দিন দুটাত নতুন সিদ্ধান্ত, লেনদেন বা ইম্পৰ্টেণ্ট মিটিং লাভজনক হ'ব পাৰে। কিন্তু সাৱধান, বন্ধু বা চিনাকি মানুহৰ কথাত টকা ধাৰ দিবলৈ গ'লে পিছত সমস্যাত পৰিব পাৰে। বিশেষকৈ ইম'চনেল হৈ ফাইনেন্সিয়েল ডিচিশ্যন নল'ব। মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ শুক্ৰবাৰে সন্ধিয়া ঘৰত এটা ঘিউৰ চাকি জ্বলাই ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ইয়াৰ ফলত টকা পইচাৰ নিগেটিভ এনাৰ্জি দূৰ কৰি ঘৰত পজিটিভ ভাইব্ৰেশ্যন আনিব পাৰে। মুঠতে কুম্ভ ৰাশিৰ বাবে 1 পৰা 7 জুন 2026 সম্পূৰ্ণ বেয়া নহয়। আৰম্ভণিতে অলপ প্ৰেছাৰ থাকিলেও সপ্তাহৰ শেষৰ ফালে টকা পইচা আৰু ভাগ্য দুয়োটাই লাহে লাহে আপোনাৰ ফালে ঘূৰিবলৈ আৰম্ভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন হৃদয়ৰ দিশৰ পৰা অতি বিশেষ সময় হ'বলৈ গৈ আছে। প্ৰেম, অনুভৱ আৰু সম্পৰ্কৰ ক্ষেত্ৰত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ মন সম্পূৰ্ণ সলনি কৰি দিব। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা ভুল বুজাবুজি লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। যি কথা মুখেৰে ক'ব পৰা নাছিল সেই অনুভৱ এতিয়া প্ৰকাশ পাব। কিন্তু সপ্তাহৰ আৰম্ভণিতে অলপ ইম'চনেল মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ যোগ আছে। বিশেষকৈ 1 জুন আৰু 2 জুনত সৰু কথাত অভিমান, ৰাগ খং বা দূৰত্ব সৃষ্টি হ'ব পাৰে। সেয়েহে অহংকাৰ নেদেখুৱাই শান্তভাৱে কথা কোৱাটো খুবেই প্ৰয়োজন। এই সময়ত আপোনাৰ পাৰ্টনাৰে আপোনাৰ পৰা অধিক সময় আৰু মৰম বিচাৰিব পাৰে। যদি আপুনি ব্যস্ততাৰ অজুহাত দেখুৱাই তেওঁক অৱহেলা কৰে তেন্তে সম্পৰ্কত ঠাণ্ডা ভাৱ আহিব পাৰে। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো খুব ৰোমাঞ্চকৰ হ'ব পাৰে। হঠাৎ কোনো নতুন ব্যক্তিৰ আগমনে আপোনাৰ জীৱনত নতুন প্ৰেমৰ অনুভৱ যোগাই তুলিব পাৰে। ছ'চিয়েল মিডিয়া, ফোন কল বা বন্ধুত্বৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। কিন্তু গ্ৰহৰ সংকেতে এটা সাৱধানবাণীও দিছে। চকুত ধৰা সকলো মানুহ হৃদয়ৰ পৰা সঁচা নহ'বও পাৰে। সেয়েহে খৰধৰ কৰি হৃদয় কাৰোবাক নিদিব। বিবাহিত জীৱনত এই সপ্তাহত পাৰ্টনাৰৰ লগত ভৱিষ্যত পৰিকল্পনা বা ফেমিলি ৰিলেটেড আলোচনা বৃদ্ধি পাব। কোনোবাই নতুন ঘৰ, গাড়ী বা সন্তানৰ ভৱিষ্যতক লৈ চিন্তা কৰিব পাৰে। 5 জুনৰ পিছত সম্পৰ্কত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। পাৰ্টনাৰৰ পৰা ছাৰপ্ৰাইজ, মৰম বা ইম'চনেল ছাপৰ্ট লাভ কৰাৰ যোগ আছে। যিসকলৰ সম্পৰ্ক ভাঙি যোৱাৰ পথত আছিল তেওঁলোকৰ মাজত পুনৰ মিলনৰ সম্ভাৱনা দেখা গৈছে। এই সপ্তাহত এটা গুপ্ত সংকেত দেখা গৈছে। আপোনাৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ হস্তক্ষেপে অশান্তি সৃষ্টি কৰিব পাৰে। সেয়েহে নিজৰ ব্যক্তিগত কথা সকলোৰে আগত শ্বেয়াৰ নকৰিব। 6 জুন আৰু 7 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অতি শুভ দিন হিচাপে দেখা গৈছে। এই দিন দুটাত পাৰ্টনাৰৰ লগত সময় কটোৱা, মন খুলি কথা কোৱা বা ফিউচাৰ প্লেনিং কৰাটো লাভজনক হ'ব। মা পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰিবলৈ সোমবাৰে বগা ফুল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ইয়াৰ ফলত সম্পৰ্কত শান্তি, মৰম আৰু বিশ্বাস বৃদ্ধি পাব। মুঠতে কুম্ভ ৰাশিৰ বাবে 1 পৰা 7 জুন 2026 প্ৰেম আৰু দাম্পত্য জীৱনত অনুভৱ, আৱেগ আৰু নতুন আৰম্ভণিৰ সময়। অলপ সাৱধানতা ৰাখিলে এই সপ্তাহত আপোনাৰ হৃদয়ত ডাঙৰ সুখৰ পোহৰ আনিব পাৰে। এতিয়া লৈ আহিছোঁ ভাগ্যৰ বিশেষ সংকেত। 1 পৰা 7 জুন 2026 কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন ভাগ্যৰ ফালৰ পৰা অতি ৰহস্যময় আৰু শক্তিশালী সময় হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই দেখুৱাইছে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। বিশেষকৈ এই সপ্তাহত আপোনাৰ ভাগ্য হঠাৎ কোনো অচিনাকি পথেদি যোৱা আপোনাৰ ৰাস্তা খোল খাব পাৰে। যি সুযোগ আপুনি কল্পনা কৰা নাছিল সেই সুযোগে আপোনাৰ জীৱনত ডিৰেকশ্যন সলনি কৰিব পাৰে। 1 জুনৰ পৰা 3 জুনলৈ ভাগ্য অলপ লাহে লাহে গতিৰে চলিব পাৰে। কিন্তু যি কামত তৎক্ষণাৎ ফল আশা কৰিছিল সেই কামত বিলম্ব হ'ব পাৰে। কেতিয়াবা এনে লাগিব পাৰে যেন সকলো আপোনাৰ বিপৰীতে গৈ আছে। কিন্তু এই সময়ত হাৰ মানিব নালাগে, কাৰণ গ্ৰহৰ সংকেতে কৈছে এই বিলম্বই আগলৈকে ডাঙৰ লাভ তৈয়াৰ কৰি আছে। 4 জুনৰ পিছৰ পৰা ভাগ্যৰ এনাৰ্জি সম্পূৰ্ণ সলনি হ'বলৈ আৰম্ভ কৰিব। হঠাৎ ভাল খবৰ, অপ্ৰত্যাশিত লাভ বা বহুদিন ধৰি আশা কৰা কাম সফল হোৱাৰ যোগ দেখা গৈছে। যিসকলে নতুন কাম, নতুন ব্যৱসায় বা নতুন ৰিলেশ্যনশ্বিপ আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই সপ্তাহত ইউনিভাৰ্ছে পজিটিভ ছিগনেল দিছে। বিশেষকৈ 5 জুন আৰু 7 জুন অতি শুভ দিন হিচাপে দেখা গৈছে। এই সময়ত আপোনাৰ ইনটিউশ্যন বহুত শক্তিশালী থাকিব। মনৰ ভিতৰৰ অনুভৱক অৱহেলা নকৰিব, কাৰণ বহু ক্ষেত্ৰত আপোনাৰ অন্তৰৰ
সংকেতেই সঠিক পথ দেখুৱাব। কিন্তু সাৱধান, এই সপ্তাহত আপোনাৰ ওচৰত দুটা মুখ লৈ ঘূৰি ফুৰা মানুহ থাকিব পাৰে। সকলোকে সহজে বিশ্বাস নকৰিব, বিশেষকৈ নিজৰ ফিউচাৰ প্লান আৰু টকা পইচাৰ কথা সকলোকে কৈ নুফুৰিব। এই সপ্তাহত এটা গুপ্ত জগত দেখা গৈছে। পুৰণি কোনো ব্যক্তি পুনৰ আপোনাৰ জীৱনত আহিব পাৰে। সেই ব্যক্তিয়ে হয়তো এটা নতুন সুযোগ বা বহুদিনৰ অসম্পূৰ্ণ অধ্যায় পুনৰ আৰম্ভ কৰিব পাৰে। ভাগ্য শক্তিশালী কৰিবলৈ শনিবাৰে সন্ধিয়া আহঁত গছৰ তলত এটা তেলৰ চাকি জ্বলাই দিব আৰু ওম চং শনিশ্বৰাই নামক এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ নিগেটিভ শক্তি কমিব আৰু ভাগ্যৰ বাধা বিঘিনি দূৰ কৰিব। এই সপ্তাহত নীলা আৰু ক'লা ৰং আপোনাৰ বাবে শুভ সংকেত বহন কৰিব। শুভ সংখ্যা হৈছে 4 আৰু 7 আৰু 11। মুঠতে কুম্ভ ৰাশিৰ বাবে 1 পৰা 7 জুন ভাগ্য সম্পূৰ্ণ বন্ধ নহয়, বৰঞ্চ লাহে লাহে নতুন ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰিছে। যদি আপুনি ধৈৰ্য ধৰে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে এই 7 দিনেই জীৱনৰ ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল, এয়া আছিল 1 পৰা 7 জুন আপোনাৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ নহয়। এই 7 দিনত ভাগ্য, প্ৰেম, টকা পইচা আৰু কৰ্মজীৱনত এনেকুৱা পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ জীৱনৰ দিশে সলনি কৰি দিব। মনত ৰাখিব, সময় বেয়া হ'লেও ভাগ্য চিৰদিন বন্ধ নাথাকে। গ্ৰহৰ সংকেতে কৈছে এতিয়া ইউনিভাৰ্ছে আপোনাক এটা নতুন সুযোগ দিবলৈ সাজু হৈ আছে। কিন্তু এই সময়ত ভুল সিদ্ধান্ত, ভুল মানুহ আৰু নিগেটিভ চিন্তাধাৰাৰ পৰা দূৰত থাকিব লাগিব, কাৰণ এই সপ্তাহতেই আপোনাৰ জীৱনৰ ডাঙৰ টাৰ্ণিং পইণ্ট লুকাই আছে। যদি আপুনি সঁচাকৈয়ে কুম্ভ ৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে কমেণ্টত লিখিব জয় মা লক্ষ্মী আৰু বিশ্বাস ৰাখক, আহি থকা দিনবোৰত ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰিবই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ আগ্ৰহী কৰি তোলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।